দেখা পোৱা গৈছে আজিৰ দিনটো মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু শোণিতপুৰ জিলা পৰিষদৰ অন্তৰ্গত কেইবাখনো জিলা পৰিষদৰ প্ৰাৰ্থীসকল আহিছে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আৰু এই মুহূৰ্তত অগপ দলৰ এজন সদস্য আহিছে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আপুনি কোনটো জিলা পৰিষদৰ হৈ দাখিল কৰিব ভোমোৰাগুৰি জিলা পৰিষদ ভোমোৰাগুৰি জিলা পৰিষদ কিমান আশাবাদী 100% 100% আশাবাদী এবাৰ আমাৰ ভোমোৰাগুৰি জিলা পৰিষদ বিজেপিৰ আণ্ডাৰত জিকিব 100%। আমি এটা ৰেকৰ্ড গঠন কৰিম এইবাৰ কাৰণ বাৰে বাৰে আমাৰ ভোমোৰাগুৰি জেডপি কংগ্ৰেছৰ পাৰ্টি জিকি অহাৰ পিছত জিলা পৰিষদত বহি কোনো তেওঁলোকে কাম কাজ নকৰে আঁচনি নেপায় ফাণ্ড নেপায় গতিকে এইবাৰ আমি এটা পৃথ্বীৰাজ ৰাভাৰ নেতৃত্বৰ তলত আমি এটা ৰেকৰ্ড গঠন কৰিম গতিকে আমি বিপুল ভোটত জয়ী হৈ আহিম এইটো আমি আশা ৰাখিছোঁ আৰু ৰাইজৰ পৰা বিপুল সমৰ্থন পাইছোঁ হয় নিশ্চিতভাৱে দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত অসম গণ পৰিষদৰ নেতা আছে এজন মই তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আমি ভোমোৰাগুৰি জেডপিচিটোলৈ সম্পূৰ্ণ আশাবাদী কিয় আজি তাত দল বান্ধি কমপ্লিট সকলো মানুহ ওলাই আহিছে আৰু সম্পূৰ্ণ আমি 100% তাত জিকিম কালি ৰাতি যেতিয়া আমি টিকেট লৈ গৈছোঁ প্ৰায় 3000ৰ পৰা ওপৰ মানুহে তেখেতক প্ৰচেছন কৰি লৈ গৈছে আৰু সম্পূৰ্ণ এই জিলা পৰিষদৰ MLA ছাৰে মোক চাবলৈ দায়িত্ব দিছে আৰু দলৰ ফালৰ পৰা মোক দায়িত্ব দিছে মই সকলোকে লগত লৈ তেখেতক কেনেকৈ জিকাই নিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা চলাই আছোঁ আৰু এই জিলা পৰিষদৰ 100% আমি জিকিম কোনো তাত সন্দেহ নাই নিঃসন্দেহে সকলোৱে আশা কৰিছে আৰু যিহেতু এই মুহূৰ্তত এইগৰাকী নুৰুল হক তেখেতে ভোমোৰাগুৰি জিলা পৰিষদৰ বাবে অগপ দলৰ পৰা তেখেতে মনোনয়ন পত্ৰ দাখিলৰ বাবে আগবাঢ়িছে আৰু ঠিক সমান্তৰালভাৱে দেখা পোৱা গৈছে বিজেপি দলৰ প্ৰাৰ্থীয়েও তেওঁলোকে মনোনয়ন পত্ৰ দাখিলৰ বাবে এই মুহূৰ্তত আগবাঢ়িছে জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ